ৱাটাৰ পাম্পৰ এটা অংশ এতিয়া মই নটকেইটা খুলি ইয়াত কি বস্তু লগাম আৰু এইটো কি বস্তু হয় আপোনালোকক দেখুৱাম। এইটো খোলা হৈছে আৰু এইবিলাক চাকচন পাইপ, ইয়াত এইটো পাংখা আছে আৰু কেনেকৈ ইয়াত ব্যৱহাৰ কৰা হয় সেই বস্তুটো আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এইটো আচলতে মেচিনৰ পৰা এনেকৈ টিউবৱেলৰ পৰা এইটো কানেকশ্যন, এইটো পাংখা হয়। এইটো দ্বাৰাই পানী উঠিব, এনেকৈ এইটো পানী ওলাব আৰু পানীটো আপোনালোকক লোৱাটো মই দেখুৱাম। এইটো লেন্স সূতা লগাব লাগিব, কাপোৰৰ সূতা নিচিনা এটা সূতাও নহয়, এইটো ইয়াত গ্ৰীচ কৰিব লাগিব, গ্ৰীচ কৰি পেলাই লগাব লাগিব, আপোনালোকক মই দেখুৱাম। আৰু আমি আগতে পুৰণাখিনি এনেকৈ কাপোৰ দি পেলাই গ্ৰীচ লগাই গ্ৰীচিং কৰি পেলাই লগোৱা হৈছিলে। এয়া কাপোৰ দি এইটো বস্তু কিনিবলৈও পায় আৰু কপাহী গেঞ্জি কাপোৰ হ'লেও ভাল, গেঞ্জি কাপোৰ লগালে বেছি ভাল হয় গ্ৰীচিং কৰি পেলাই। আৰু এইটো আপোনাৰ এইটো হয় লেন্স সূতা। আচলতে কেমেৰামেন নাই নহয়, সেইকাৰণে অলপ দিগদাৰ হয়। মই নিজে ভিডিঅ' বনাব লাগে আৰু নিজে কামখিনি কৰিব লাগে, চ' ইমান অলপ অসুবিধাও হয়। তেওঁ কি কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব। এইডাল লেন্স সূতা হয়, এডাল ইয়াত মেৰি যাব লাগিব, ইয়াত সোমাই দিব লাগিব। কেনেকৈ সোমাই মই দেখাই দিম। এইটো এতিয়া গ্ৰীচিং কৰিব লাগিব, গ্ৰীচিং কৰাটো দেখুৱাম আৰু দেখাই কেনেকৈ লগাই মই দেখুৱাই দিম আপোনালোকে শেষলৈকে। এইটো হৈ গ'ল গ্ৰীচ টেমা আৰু এডাল হ'ল ৰছী। আপোনালোকক কৈছে এডাল ৰছী হয়, এডাল এনেকুৱা শকত, আমি কাপোৰৰ লগোৱাটো অলপ ক্ষীণ হয় আৰু এডালত এনেকৈ গ্ৰীচ লগাব লাগিব। দুটাডালত গ্ৰীচ লগাব লাগিব, এনেকৈ গ্ৰীচ কৰিব লাগিব। লেতেৰা হ'ব বুলি হাত নুচুলে নহ'ব আৰু চুবই লাগিব। নিজৰ খেতি নিজেই কৰিব লাগিব কৰ্ম, আৰু সকলোখিনি বেলেগৰ ওপৰত ভৰসা কৰিলে নহ'ব, কিয়নো আমি কৃষক মানুহ যেতিয়া নিজে কৰি খাব লাগিব। বেলেগৰ ওপৰত ভৰসা কৰা মানে হাজিৰা দিব লাগিব। চ' নিজে হাজিৰা কৰি খোৱা মানুহ আকৌ বেলেগকনো কেনেকৈ হাজিৰা দিব আৰু কিয়নো দিব লাগে। নিজে যেতিয়া কৰিব পৰা কামেই আৰু বেলেগকনো কিয় দিব লাগে। নিজে কৰিব পৰাখিনি নিজে কৰিব লাগে বুলি মই ভাবোঁ, শেষ কৰিব লাগে। আৰু যিটো একেবাৰে নোৱাৰে, আমাৰ দ্বাৰা নহয়, তেতিয়াহে বেলেগক কামটো সঁপিব লাগে। বা সময়ৰ কেতিয়াবা অভাৱ হৈ যায়। এইটো কি নকওঁ কি সময়ৰ অভাৱ নহয় বুলি, সময়ৰো কেতিয়াবা অভাৱ হয়। কিছুমান কাম একে সময়তে যেতিয়া হৈ যাব, তেতিয়া অলপ অকলে চম্ভালাটো টান হৈ যায়। সেইকণ সময়ত বেলেগ আৰু এনেকৈ গ্ৰীচটো লগাব লাগিব। গ্ৰীচখিনি এনেকৈ ৰছীডালত লেপি এতিয়া এই ৰছীডাল তাত মেৰাই সোমাই দিব লাগিব। আপোনালোকক মই দেখুৱাম কেনেকৈ মেৰাই সোমাই দিব লাগিব। এই ৰছীডাল এনেকৈ সোমাই দিলে, যিডাল আপোনালোকৰ লোহাৰৰ ধোৰা দেখিছে, সেই ধোৰাডালত কষ্ট নাপায় আৰু মেচিনটো চলাত ফ্ৰীকৈ চলাত সহায় হ'ব। পানীও ওলাব আৰু পানী উলিয়াবৰ কাৰণে এইডাল লগাবই লাগিব। এইডাল নলগালে সকলোখিনি মেচিনতে এইডাল প্ৰয়োজনীয় হয়। আৰু আজিকালি টেকনিকেল মেচিনত যিখিনি মটৰ আছে তাত ৱাশ্বাৰ লগোৱা হয় প্লাষ্টিকৰ। চবতে আচলতে এয়াৰ নাযাবৰ কাৰণে কিছুমান গেছকেট আৰু য'ত যেনেকৈ যি ব্যৱহাৰ হয় সেইখিনি লগাবই লাগিব, নহ'লে নহ'ব। আৰু এইডাল এতিয়া মই লগাম, আপোনালোকে চাই থাকক। ৰছীডাল সম্পূৰ্ণ গ্ৰীচিং কৰি এতিয়া মই তাত অলপ গ্ৰীচ লগালোঁ। গ্ৰীচ লগাই পেলাই ৰছীডাল মই তাত মেৰিয়াই দিম আৰু সেই অংশটোত মেৰিয়াই দিম। আপোনালোকে চাওক, মেৰিয়াই পেলাই আকৌ তাত এটা হুক থাকিব, এইটো লগাব। তাত গোটেই ৰছীডাল মেৰিয়াই পেলাই এতিয়া নটকেইটা লগাই দিয়া হ'ব। নটকেইটা লগাই দি পূৰা ৰেঞ্চ দি টানিব লাগিব, ধুনীয়াকৈ সমানে টানিব লাগিব। আৰু সমানে টানি আপোনাৰ এটা জোখত ৰাখিব লাগিব, যাতে চকাটো ঘূৰে, মেচিনটোৱে কষ্ট নাপায়, এনেকুৱা জোখত ৰাখিব লাগিব। আৰু এতিয়া মই এবাৰ ষ্টাৰ্ট কৰি চাম, আপোনালোকে চাব পানী ওলাই নে নোলায়। আৰু এতিয়া বাবাৰ কৃপাত এবাৰ মেচিনটো ষ্টাৰ্ট কৰি চাম পানী ওলাই নে নোলায়, কিয়নো ৰাতিপুৱা লাগিলোঁ আৰু সময় নহ'লে বাকীখিনি কাম বেলেগে ভাইটিটোৱে কৰিলে। আৰু এতিয়া কামৰ পৰা আহি আকৌ এবাৰ চাইছোঁ কেনেকৈ হয়নে, পানীটো ওলাব নে নোলাব এবাৰ চাওঁ, আপোনালোকে চাব। ওলালেতো ভালেই, বাবাৰ কৃপাত। জয় ঈশ্বৰ শংকৰ।